हेलो नमस्कार वेलकम जनाइছোঁ पुনৰ অন্য এটি জব ৰিলেটেড ভিডিঅ'লৈ আপোনালোকৰ মোৰ ইউটিউব চেনেল গেট জব ইনফৰমেশ্যন উইথ সন্তোষ ৰাউতৰ সৈতে আজি আপোনালোকক জনাব বিচাৰিছোঁ যে মই অসমৰ দ্বিতীয় কেপিটেল ডিব্ৰুগড়ত ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড সায়েন্সত কিছুমান পোষ্টৰ ভেকেন্সি খুলিছে তাৰ বিষয়ে মই অলপ আপোনালোকক জনাব বিচাৰিছোঁ ডিব্ৰুগড় ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ আৰু সায়েন্সত কিছু পিজিটি পোষ্ট খুলিছে আৰু সায়েন্স কোঅৰ্ডিনেটৰৰ লগতে ৱাৰ্ডেন আৰু পিটি টিচাৰৰ পোষ্ট খুলিছে পিজিটি বটানী পোষ্ট খুলিছে দুটা য'ত আপোনালোকক বিচাৰিছে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন বটানী আৰু এক্সপিৰিয়েঞ্চৰ কথা কৈছে খুব ভাল চেলেৰি দিছে 12,000 পৰা 45,000লৈকে চেলেৰি দিছে এক্সপিৰিয়েঞ্চৰ বেচিছত জিঅ'লজিটো দুটা পোষ্ট খুলিছে পোষ্ট গ্ৰেজুৱেট উইথ জিঅ'লজিৰ প্ৰয়োজন হ'ব একে কেটেগৰী আহিব চেলেৰি একে থাকিব সায়েন্স কোঅৰ্ডিনেটৰ বুলি দুটা পোষ্ট খুলিছে সায়েন্স কোঅৰ্ডিনেটৰত আপোনালোকৰ চেলেৰি ৰাখিছে তেওঁলোকে 12,000 পৰা 35,000 টকালৈ খুব ভাল চেলেৰি আৰু ৱাৰ্ডেনৰ পোষ্ট ৰাখিছে 4টা আৰু বথ মেল আৰু ফিমেলৰ কাৰণে বুলি কৈছে হয়তো দুটা ভাগ কৰিব তাত 9,000 পৰা 20,000 লৈ ভালে চেলেৰি ৰাখিছে আৰু আপোনালোকৰ পিটি টিচাৰৰ কাৰণে 12,000 পৰা 25,000 টকা চেলেৰি ৰাখিছে য'ত পিটি টিচাৰৰ কাৰণে 2 বছৰ পৰা 3 বছৰৰ এক্সপিৰিয়েঞ্চৰ কথা কৈছে বাকীখিনিতো এক্সপিৰিয়েঞ্চৰ বেচিছতে তেওঁলোকে চেলেৰিটো বঢ়াব বুলি কথাটো কৈছে পিটি টিচাৰৰ কাৰণে BPED বেচেলৰ উইথ ফিজিকেল এডুকেশ্যন বা মাষ্টাৰ্ছ উইথ ফিজিকেল এডুকেশ্যন এইটো বিচাৰিছে আৰু যদি মই ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে কওঁ যিসকল শিক্ষাৰ্থীয়ে ওপৰৰ 4টা অৰ্থাৎ পিজিটি ইন বটানী পিজিটি ইন জিঅ'লজি সায়েন্স কোঅৰ্ডিনেটৰ আৰু ৱাৰ্ডেনৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেওঁলোকে অহা 11 আগষ্টৰ পূৰ্বে এপ্লাই কৰিব লাগিব আৰু যিসকল কেণ্ডিডেটে পিটি টিচাৰৰ কাৰণে এপ্লাই কৰিব তেওঁলোকে 19 আগষ্টৰ আগত এপ্লাই কৰিলে হ'ব এতিয়া কেনেকৈ এপ্লাই কৰিব বুলি কওঁতে তেওঁলোকৰ অফিচিয়েল এটা ইমেইল আছে hrk@school@gmail.com আপোনালোকে নিজৰ চিভিটো পঠাব পাৰিব বা যিসকল কেণ্ডিডেট যদি ডিব্ৰুগড়ৰ আশে পাশে আছে তেওঁলোকে ডাইৰেক্ট স্কুলত ভিজিট কৰি ফ্ৰণ্ট অফিচতো তেওঁলোকৰ আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব গতিকে ইমানখিনি আপোনালোকক জনালোঁ যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় ভাৰত।